শিৱসাগৰৰ পৰা জয়ী হলো বুলিয়ে শিৱসাগৰত এক পিছ মিয়া নাই। মোক মানে মোৰটো নহ'লে ইমান দিন কি কৰিলেহেঁতেন, মিয়া লিডাৰ বনাই দিলেহেঁতেন। শিৱসাগৰৰ পৰা জিকিছোঁ কাৰণে মই হয়নে নহয়? এক পিছো মিয়া নাই ইয়াত, একজনো মিয়া নাই হয়নে নহয়? আছে নেকি কওক আপোনালোকে? মোকতো নাম দিলেই চুমা বাবা। ময়ো বেয়া নাপাওঁ, দি থাক। নহ'লেতো মোক এতিয়ালৈকে কি কৰিব নালাগে নাই, নামটো দিলে চুমা বাবা। ময়ো বেয়া নাপাওঁ, দি থাক। মানুহে অসম বিধানসভা হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ কাজিয়া চাবলৈহে চায়। বিধানসভাত মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ আগত কেনেদৰে প্ৰস্তুতি চলায় অখিল গগৈয়ে। ক'লে বিধায়ক অখিল গগৈয়ে। মোক মানে মোৰটো নহ'লে ইমান দিন কি কৰিলেহেঁতেন, মিয়া লিডাৰ বনাই দিলেহেঁতেন। শিৱসাগৰৰ পৰা জিকিছোঁ কাৰণে মই হয়নে নহয়? এক পিছো মিয়া নাই ইয়াত, একজনো মিয়া নাই হয়নে নহয়? আছে নেকি কওক আপোনালোকে? নহ'লেতো মোক এতিয়ালৈকে কি কৰিব নালাগে নাই, নামটো দিলে চুমা বাবা। ময়ো বেয়া নাপাওঁ, দি থাক। দি থাক, যিমান দিয় দি থাক, যিমান দিয় দি থাক। যি ঠাইত মই দিব লাগে সেই ঠাইত গম পাই যাবি তই। আপোনালোকে চাবচোন। আৰু একেটা সময়তে যেনেকৈ মই ৰংঘৰ আনিছোঁ আকৌ, সেই সময়ত আকৌ আপোনালোকৰ অৰুণোদয় চবকে দিব লাগে বুলি আৰু ৩,০০০ টকাকৈ দিব লাগে বুলি কোৱা মানুহজন মইহে আকৌ। গাঁওবুঢ়াৰ দৰমহা বঢ়াব লাগে বুলি আশা কৰ্মী, অংগনবাড়ী কৰ্মী, ৰান্ধনী, চবৰে যিমানৰ সমস্যা আছে, বেলেগৰ ওচৰলৈ গৈ কোনো কাম নাই। যোৱাবাৰ ৫১জন বিৰোধী বিধায়ক আছিলে, লাভ একো নহ'ল, অকল মোৰে কথা অসমৰ মানুহে চায়। আছাম এছেম্বলি চোৱাই নাছিলে আগতে মানুহে, এতিয়া মই আৰু হিমন্তই কাজিয়া লাগি থাকোঁতে কাৰণে চায়, হয়নে নহয়? আৰু আপোনাক কেনেকৈ ধৰ দেৰি জানে নাই? আপোনালোকে মোক বহুতে কয় বোলে তই মাজত কথা কিয় মাত? চবেই শিৱসাগৰৰ মানুহ মই কৈ দিছোঁ কথাটো দেই। আপোনালোক কয় বোলে তই বেলেগে কথা কৈ থাকোঁতে কিয় মাত? মোক ভাষণ দিবলৈ দিয়ে ১ মিনিট ৬৬ ছেকেণ্ড। মোক আপোনালোকে নিজে কওকচোন, ১ মিনিট ৬৬ ছেকেণ্ডটো মই টানি মুনি ৩ মিনিট ৪ মিনিট কৰি দিওঁ, তাতো কিমান হুলস্থুল দেখিছে আপোনালোকে হয়নে নহয়? তো কৰি দিওঁ ৪ মিনিটত আপোনালোকে কি ক'ব কওকচোন? মই এইখিনি কৰোঁতে আপোনালোকক এঘণ্টা ক'লোঁ, ৪ মিনিটত কিবা ক'ব পাৰি নেকি? মই যেতিয়া ৩ মিনিট বা ৪ মিনিট ক'বৰ কাৰণে মই বুলেট পইণ্ট বনাই লৈ যাওঁ যে এইটোত মই খোজ মাৰি দিম, এইটোত গুলিয়াই দিম, এইটোত মই কাৰ মাৰি দিম, এনেকৈ লৈ যাওঁ, হিমন্তৰ পেটতে লগাম বুলি লৈ যাওঁ মই এনেকৈ পুৰা। আৰু আপোনালোকে ভাবে যে মই তাত গৈ এনেই ধেমালি কৰিবৰ কাৰণে কথাটো কওঁ। মই তাৰ কাৰণে ১০ দিন ১৫ দিন পঢ়ি কোনটো ঠাইত ধেমেলীয়াকৈ ক'ব লাগিব, কোনটো ঠাইত চিৰিয়াছলি ক'ব লাগিব, কোনটো ঠাইত হিমন্তৰ গাটো জ্বলাই দিব লাগিব, তেনেকৈ মই তাৰ কাৰণে একদম লিখি লৈ যাওঁ ধুনীয়াকৈ। মই এনেই সৰু বেগ লৈ যাওঁ নেকি, ডাঙৰ বেগ লৈ যাওঁ পুৰা, বুজিছে নাই? প্ৰত্যেকটো বস্তুৱে মোৰ ফাইল থাকে। তো এইটো লৈ গৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মই যে ১ মিনিট ক'লোঁ, চব উত্তৰ মোক দি থাকে। কাৰণ বাকীবিলাকে যিবিলাক কথা কয়, কি কয়, মই আমাৰ সমষ্টিটোত দলংখন নহ'ল, অকল সেইটোৱে কয়। মই কি কওঁ, অসমীয়া জাতিটো এনেকৈ কৰিলেহে চব অসমীয়া মানুহ ধনী হ'ব, ৩বাৰ খেতি কৰাব লাগে। মোৰ প্ৰশ্নটোৰ উত্তৰ দিবই লাগিব, এনেকুৱা ঠাইত দিওঁ মই। এই যে উত্তৰটো দিয়ে, উত্তৰটো দিওঁতে যদি মই নেমাতো, তেওঁ নিজৰ মতে কৈ গুচি যাব। মই খাপককৈ তাত সোমাই দিওঁ, কাৰণ মোৰ নামটো ল'লে যে অখিল গগৈ এনেকৈ কথা কৈছিলে বা মোৰ প্ৰশ্নটো মোৰ কথা কৈছে বুলি মই ফাৰ্ষ্টকৈ সোমাই দিওঁ। সোমাই দিয়াৰ লগে লগে CMও মানে অলপ কথা চহকী, আৰু মোলৈ অকণমান জানেই নহয় আমাৰ কাজিয়াটো বেছি আছে, মই কৈ দিলে মানে এইটো পাই গ'ল নেকি বেছি চান্স, এনেকৈ বুলি ভাবি উত্তৰটো দি দিয়ে। উত্তৰটো দি দিওঁতে মই 10 মিনিট খেলি থাকোঁ নহয় তেওঁৰ লগত। সেইটোৱে মোৰ সময়, নহ'লে সময় নাই। আপোনালোকে মোক বেয়া পাওঁ, ভাল পাওঁ, ভদ্ৰ মানুহে মোক যি কথা কওঁ, আপোনালোকে যিমান কথা ক'লে মই নুশুনো, CMে কথা ক'লে বা মন্ত্ৰীয়ে কথা ক'লে মই মাজত খুচিমেই খুচিম। যদি নোখোজো মই কাৰো একো কাম কৰিব নোৱাৰোঁ। এই ৩ মিনিটত মই কি কথা কম, একো ক'বলৈকে নিদিয়ে। মই অৰুণোদয় আমুক কৰিব লাগিব, সকলো মহিলাই ধাৰটো মাৰি দিব লাগিব, মাইক্ৰ' ফাইনেন্সৰ ধাৰ, সেইবিলাক কেতিয়া কৈছোঁ? অংগনবাড়ী কৰ্মী দৰমহা বঢ়াব লাগিব, কেতিয়া কৈছোঁ? CMৰ ভাষণৰ মাজত উত্তৰ দিয়াই দিছোঁ। নহ'লে মোক ক'বলৈ চান্সেই নাই। আৰু বহুতে কয় বোলে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত আপুনি উত্তৰটো দিব, কেলৈ মাজত মাতি থাকে?
কোন দেউতাকে দিব মোক যে তাৰপিছত ভাষণ দিবলৈ হিমন্ত বিশ্ব শৰ্মা মই 1 মিনিট কম, হিমন্ত 1 ঘণ্টা ৰিপ্লাই দিলে, তাৰপিছত মোক হিমন্তৰ কথা ৰিপ্লাই দিবলৈ মোক কোনোবাই সময় দিব নেকি বিধানসভা? নিয়ম আছে নেকি ক'বা? মোক কৈ পেলাই পিছত ক'বা তোমালোকে, পিছত মোক দিব নেকি? মই কাৰ মাৰো? মোক কোনোবাই পিছত দিব নেকি? দিব, কংগ্ৰেছৰ মানুহকেইটাক দিব, ভালকে ক'ব নাজানে সিহঁতক ক'ব দিব। বিমল বৰাই ভাৰত মাতাকেই জয় দিয়াৰ সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ। কালি বিমল বৰা সি মোৰ লগৰ, সি তাক মোক মানে গেলাবৰ কাৰণে এবাৰ বিমল বৰাক দিছে যে ইয়াক ডমিনেট কৰিব, মোৰ লগৰ থাকক হয় নাই। কালি বিমল বৰাই, আপুনি চাব দেই, বিমল বৰা কালি যে ইয়ালৈ আহিছে, প্ৰথমবাৰ আহোঁতে মোকতো খবৰেই দিয়া নাই। কালি কেলৈ আহিলে? কাৰণ পৰহি মই এই হেৰিয়াত ঘূৰি দিলোঁ, যমুনাত ঘূৰি দিলোঁ, লগে লগে বিজেপিৰ পৰা খবৰ গ'লে এই অখিল গগৈ ঘূৰি দিলে, আপুনি কিন্তু এনেকৈ এৰি দিব। আহি গ'ল লগে লগে মোলৈ চব বিমল বৰা মোৰ লগৰ, সি মোলৈ ফোন কৰা নাই, মোক পি এৰ জৰিয়তে ফোন কৰাইছে। অখিলা আমুক আমাৰ গাৰ্জেন মিনিষ্টাৰ যাব, হা বিমল নহয় মানে হা, গাৰ্জেন মিনিষ্টাৰ যাব, আপোনাক থাকিব দিছে এনেকৈ কয়। বিমলে মোৰ ওপৰত খেলা আৰম্ভ কৰিছে। কালি তাৰ লগত যে গৈছোঁ, গৈ পাওঁতে মই পোৱাৰ আগতে মোৰ লগত যিজন মানুহ হাৰিছে বিজেপিৰ, তেওঁ বহি আছে আৰু বিমলে বাৰম্বাৰ তেওঁৰ নামটো লৈ থাকে, মই চাই আছো। তাৰপাছত বিমল গাৰ্জেন মিনিষ্টাৰ, ইয়াততো বিজেপি হৈ হোৱা নাই, চৰকাৰৰ প্ৰতিনিধি হয়নে, আহি ভাৰত মাতা কি জয় দিছে। পাৰে নেকি কওক? মোৰ প্ৰতি পলিটিক্স কৰিবলৈ আছে, মই কাৰণে লগ জয় অসম এনেকৈ ক'ব নালাগে, মোৰ ইয়াত অতিথি গাৰ্জেন মিনিষ্টাৰ, ক'ব নালাগে, কিন্তু মই ক'ত এৰি দিয়া মানুহ থাকে, মোৰ লগৰ। মই যেতিয়া 1 নম্বৰ ষ্টুডেণ্ট, সি তেতিয়া লাডু ষ্টুডেণ্ট।